গাৰ্জেন দেউতাক আজি ঢুকুৱা 10 বছৰমান হ'ল। সৰুৰ পৰা কষ্ট কৰা ল'ৰা আছিল। দুখ কৰিব নালাগে, এনেধৰণে দুখৰ মাজতে সুখবিলাক ওলাই আহে। গাঁৱৰ বিভিন্ন ঘৰত গৈ পাত ছিঙিছিলে আৰু নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টিৰ 3 নং দীঘলীয়া গাঁৱত আছোঁহি আৰু এইফালে আমাৰ খনীন্দ্ৰ ছাৰ আছে, অমৰদা আছে, এইফালে ভাইটি এজন আছে আৰু আমি সকলো ইয়াত আহিছোঁ। বিশেষকৈ আপোনালোক গম পাই যে সদ্যঘোষিত যি মেট্ৰিকৰ পৰীক্ষা খুব ধুনীয়াকৈ দিলে আৰু সেই সংক্ৰান্তত আমি ইয়াত আহিলোঁ আৰু ইয়াতো এগৰাকী ছাত্ৰী খুব ধুনীয়াকৈ মেট্ৰিক পাছ কৰিছে। ত' তাৰ বিহাইণ্ডত কিছুমান কথা আছে, কিছুমান জানিবলগীয়া আমাৰ বিষয় আছে, যিখিনি বিষয়কৈ এতিয়া আমাৰ খনীন্দ্ৰ ছাৰ আছে, আমাৰ অমৰদা আছে, তেখেতসকলে খুব ধুনীয়াকৈ এই কথাখিনি আলোকপাত কৰিব। চ' এই ব্লগটোৰ জৰিয়তে আজি মই আপোনালোকক সেইখিনি দেখাবলৈ চেষ্টা কৰিম। চ' ছাৰ, আজি ইয়াত আহিলে কেনেকুৱা লাগিলে? আমি প্ৰথমতে তুমি মই আৰু মোদী আহিছিলোঁ। আমি আহি তেখেতক প্ৰথমতে পৰীক্ষাৰ কাৰণে শুভেচ্ছা জনাইছিলোঁ। এতিয়া যিহেতু পাছ কৰিলে আজিও শুভেচ্ছা জনাইছোঁ। এতিয়া তাইৰ মুখেৰে আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম। তুমি কোন ডিভিজনত কৰিলা? ছেকেণ্ড ডিভিজন। তোমাৰ নামটো? গায়ত্ৰী গগৈ। ঠিক আছে, তোমাৰ ঘৰত কোন কোন আছে এতিয়া? মা, বা আৰু মই। 3জন আছে ন? তোমালোকৰ পৰিয়ালত অকণমান অসুবিধা আছে নেকি? যে অসুবিধাৰ কাৰণে আমি সুবিধা কৰিবৰ কাৰণে আহিছোঁ। আচলতে যদি কিবা কাৰণত কিবা অসুবিধা হ'লে মোৰ ফোন নাম্বাৰটো তোমাক দিছোঁ, এই ফোন নাম্বাৰৰ জৰিয়তে মোৰ লগত কণ্টেক্ট কৰিবা, আমি সেইখিনি সুবিধা কৰিবলৈ চেষ্টা কৰিম। ঠিক আছে অমৰদা, ভণ্টিগৰাকীক কিবা ক'ব? আজি তেখেতৰ খুব ধুনীয়া এটা অভিনন্দন জনাবলৈ আপোনালোকে আহিছে। সঁচাকৈ ময়ো একচুৱেলি মোৰো ভনী সম্বন্ধীয় হয়। মোৰ গাঁওখনৰ, মোৰ নিজৰ গাঁওখনে, মই এইখন গাঁৱত বিলং কৰোঁ। প্ৰথমে গোটেই অসমবাসীলৈ মই ৰঙালী বিহু শুভেচ্ছা দিছোঁ। আৰু যিহেতু এতিয়া সদ্যঘোষিত যিটো আমাৰ হাইস্কুল পৰীক্ষাত মোৰে গাঁৱৰ ভণ্টি এজনে বহুত কষ্টৰে ক'ব লাগে, এতিয়া কষ্টৰে আপোনাক অলপ আগত ক'লে আমাৰ খনীন্দ্ৰ ছাৰে যে তেখেতে মোক কৰিব শুনিলে, তেখেতে মেইন গাৰ্জেন দেউতাক আজি ঢুকুৱা 10 বছৰমান হ'ল। 10 বছৰমান ঢুকুৱা হ'ল, কিন্তু মাক এজন বেমাৰী। তেখেতেও যাৰ তাৰ ঘৰত কাম কৰি নিজৰ ছোৱালীক এজন সুনাগৰিক, দেশৰ বা ৰাজ্যৰ এখন সুনাগৰিক বা সমাজত প্ৰতিষ্ঠিত নহ'ব মানে চিনাকি হিচাপে বা সমাজত কিবা এটা ভাল নাম কৰি আনিবৰ কাৰণে মাকে কষ্ট কৰি পিনে আৰু তেখেতেও নিজে গাঁৱৰ বিভিন্ন ঘৰত গৈ পাত ছিঙিছিলে আৰু কষ্ট কৰি ভণ্টিয়ে আজি সুখ্যাতিৰে আজি ছেকেণ্ড ডিভিজন তেখেতে ষ্টাৰ প্ৰাপ্ত কৰি আজি এই হাইস্কুল স্কুলতে পঢ়িব হৈছে। ভণ্টিলৈ আমাৰ শুভেচ্ছা থাকিল আৰু তেখেতক আমি আজি তেখেতৰ ঘৰত উপস্থিত হৈ পিনে তেখেতৰ মা দেউতাক মাকৰ ওচৰত আমি এটা কথা, মই আৰু আমাৰ মাষ্টৰ, আমাৰ খলিল মোৰ বন্ধু, তেখেতে আমি কথা দিছোঁ যে তেখেতৰ যিবিলাক স্কুলত কিতাপ আৰু আমি কিতাপ বহি আনুষংগিক কিবা কিছু যদি অসুবিধা হ'লে আমি গোটেইকেইটা আমি সহায় কৰিম বুলি আমি আজি তোমাৰ এই অন কেমেৰাতে গম পাবা, তোমাৰ এই ঘৰতে মই কথা দিছোঁ আজি মই। অ'কে। চ' ভণ্টি, আজি তোমাৰ ইমান ধুনীয়া ৰিজাল্ট, কেনেকুৱা লাগিছে? দাদাহঁত আহিছে, ভাল লাগিছে। চ' দাদাহঁতক তুমি কিবা ক'বা নেকি? ছেকেণ্ড ডিভিজন মই আশা কৰা নাছিলোঁ, ফাৰ্ষ্ট ডে পাৰিম বুলি ভাবিছিলোঁ। একো নাই, এইখিনি দুখ কৰিব নালাগে। কিয় কান্দিছা? ইমান ধুনীয়া এটা ৰিজাল্ট কৰিছা, সকলোৱে আছে ভাল, ইমান ধুনীয়া মানে বহুত ধুনীয়া এটা ৰিজাল্ট। আৰু এইটো ৰিজাল্টক লৈ পিনে তুমি আৰু অনুশোচনা কৰিবলগীয়া একো নাই ইয়াত, হয় নাই? হাই ছেকেণ্ডেৰী যেতিয়া দিবা ভালকৈ দিবা দেই, ভালকৈ পঢ়িবা, এইখিনি দুখ কৰি নাথাকিবা, যাতে ইয়াৰ পৰৱৰ্তী যিবিলাক তোমাৰ শৈক্ষিক ব্যৱস্থাটো ভালকৈ আগুৱাই নিবা। ঠিক আছে? অমৰদা কাষতে আছে, খনীন্দ্ৰ ছাৰ আছে, আমিকেইটা আছোৱেইচোন। এতিয়া তোমাৰ কিতাপ পত্ৰ গোটেইখিনি দায়িত্ব সিহঁতেও লৈ বুলি কৈছে, আমিও যিমানখিনি পাৰোঁ আমি সহায় সহযোগ কৰিম। ঠিক আছে? চ' তেতিয়া অমৰদা, লাষ্ট মমেণ্টত এনেধৰণৰ বহুত আমাৰ ধৰক গাঁৱে ভূঞে সোমাই থকা এনেকুৱা বহুত শিক্ষাৰ্থী আছে যিখিনি, তো সেই শিক্ষাৰ্থীসকলক লৈ পিনে আমিও অলপ আপোনালোকে যেনেকৈ এতিয়া খনীন্দ্ৰ ছাৰ আপোনালোকে আহি পিনে যিধৰণে দায়িত্ব লৈছে বা যিধৰণে আপোনালোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, তেনেদৰে প্ৰত্যেকজন ব্যক্তিয়ে চিন্তা কৰে সমাজখনো ভাল হ'ব, মানুহখিনিও ভাল হ'ব, আমাৰ ভৱিষ্যতবিলাকো ভাল হ'ব। তো এইটো ক্ষেত্ৰত কিবা ৰাখিব ক'ব? হয়, নহয়, কথাটো সঁচা কথা হয়। আমি দেখিছোঁ যিহেতু সদ্যঘোষিত যি হাইস্কুল পৰীক্ষা ৰিজাল্ট দিলে, তাত হয় কিছুমানৰ আৰ্থিক হিচাপে টনকিয়াল ঘৰৰ মানুহকেইটা পাছ কৰিছে বা তোমাৰ ভাল ষ্টেজত লৈছে, কিছুমান এনেকুৱা ঘৰৰ বা ল'ৰা ছোৱালীও আছে যিবিলাক দৈনন্দিন দিন হাজিৰা কৰি বা লোকৰ ঘৰত দিন হাজিৰা কৰি বা বাগানত দিন হাজিৰা কৰি যেনে তেনে কষ্ট কৰি পঢ়া লিখা কৰি কিছুমান ভাল নাম্বাৰ লৈ আছে।
কিন্তু সিহঁতৰ ভৱিষ্যতত যিবিলাক এতিয়া আগুৱাই যাবৰ কাৰণে বা এডমিশ্যন কৰিব বা কিছুমান সুবিধাৰ কাৰণে সিহঁতৰ কিছুমান সুবিধা নাপায় বা আৰ্থিক হিচাপে নাম ৰখাবলৈ বা কিতাপ কিনিবলৈ বা কিছুমান বস্তু প্ৰয়োজনীয় বস্তু স্কুলত যিবিলাক প্ৰয়োজনীয় বস্তু তেখেতে কিনিবলৈ অসমৰ্থ হয়। তো মই ভাবোঁ যদি আমি আমি এইটো কথা ক'ব বিচাৰোঁ যে যদি এই পৃথিৱীখনত আমি মানৱ বুলি এটা বস্তু মানে মৰম বুলি এটা বস্তু আছে, আমাৰ যিটো সকলো মৰম কৰিব লাগে, আৰু যিবিলাকে এই ধৰণৰ চিন্তা চৰ্চা কৰে, ভাল চিন্তা চৰ্চা তেখেতে আগবাঢ়ি আহিব লাগে, এনেকুৱা আহি পিনে সহযোগ কৰিব লাগে, যাতে ভৱিষ্যতত এই ল'ৰা ছোৱালীবোৰৰ সিহঁতৰ উজ্জ্বল ভৱিষ্যত হওক বা আমাৰ ৰাজ্যখন সুনাম কৰি অনাৰ কাৰণে সিহঁতৰো এটা গুৰুত্বপূৰ্ণ ভূমিকা থাকক বুলি মই অনুভৱ কৰোঁ। ঠিক আছে। আৰু এইফালে বন্ধুসকল দেখাইছোঁ খনিন্দ ছাৰ একেবাৰে ভাগি পৰিছে, কাৰণ এখন ঘৰত যেতিয়া মুধচ খুটাটোৱে নাথাকে তেতিয়া কেনেধৰণৰ পৰিয়ালটো হয়। ত' তেনে ক্ষেত্ৰত খনিন্দ ছাৰ আপুনি ইমান ধুনীয়া এটা সকাহ দিছে আৰু ইমান ধুনীয়া আপোনালোকে বিশেষকৈ আমাৰ গোৰ্খা ছাত্ৰ সন্থাৰ যি আমাৰ অমৰদাৰ লগত লগ লাগি পিনে কি ধুনীয়া এটা পদক্ষেপ লৈছে বা ইমান ধুনীয়া এটা চিন্তা কৰিছে। চ' সদশেষত কিবা ক'ব? মানে ময়ো সৰুৰ পৰা কষ্ট কৰা ল'ৰা আছিলোঁ, তো বহুত ঘাত প্ৰতিঘাত ডাঙৰ দীঘল হৈ এটা চাকৰি পাইছিলোঁ, সেইকাৰণে মোক কান্দি ওলাইছে। চ' ঠিক আছে, দুখ কৰিব নালাগে, এনেধৰণে দুখৰ মাজেদি সুখবিলাক ওলাই আহে। চ' ভণ্টি ঠিক আছে, বাকী ভালকৈ পঢ়িবা, ঠিক আছে, অ'কে। চ' বন্ধুসকলে ইয়াত দেখালোঁ আজি আমাৰ এই 3 নং দীঘলীয়া গাঁৱৰ এগৰাকী ভণ্টিৰ যি শৈক্ষিক যাত্ৰাৰ বিহাইণ্ডত থকা এটা কাহিনী। চ' আপোনালোক ভিডিঅ'ত যিমান পাৰে আগলৈ ভাগ বতৰা কৰিব আৰু এই ভণ্টিগৰাকীক অলপ আশীৰ্বাদ কৰিব যাতে তাইৰ যি ভৱিষ্যত যাত্ৰা যাতে সুন্দৰকৈ আগুৱাই নিব পাৰে।